আজিৰ আমাৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব ৰেগুলেটিং এক্ট কিমান চনত প্ৰণয়ন হৈছিল? ৰেগুলেটিং এক্ট কেতিয়া প্ৰণয়ন হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1773 চনত। 1773 খ্ৰীষ্টাব্দত ৰেগুলেটিং এক্ট প্ৰণয়ন কৰা হৈছিল। নেক্সট কুৱেশ্যন, ৰেগুলেটিং এক্ট কোনে প্ৰণয়ন কৰিছিল? ৰেগুলেটিং এক্ট কোনে প্ৰণয়ন কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ব্ৰিটিছ সংসদে। ব্ৰিটিছ সংসদত ৰেগুলেটিং এক্ট প্ৰণয়ন কৰা হৈছিল। নেক্সট কুৱেশ্যন, ৰেগুলেটিং এক্ট অনুসৰি সমগ্ৰ ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন হৈছিল? ৰেগুলেটিং এক্ট অনুসৰি সমগ্ৰ ভাৰতত গভৰ্ণৰ জেনেৰেল কোন নিযুক্ত হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ৱাৰেন হেষ্টিং। ৱাৰেন হেষ্টিং আছিল ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল। নেক্সট কুৱেশ্যন, ৰেগুলেটিং এক্ট অনুসৰি গভৰ্ণৰ জেনেৰেলক সহায় কৰিবলৈ কিমানজন সদস্যৰ শাসন পৰিষদ গঠন হৈছিল? কিমানজন সদস্যলৈ শাসন পৰিষদ গঠন কৰা হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 4জন। ৰেগুলেটিং এক্ট অনুসৰি গভৰ্ণৰ জেনেৰেলক সহায় কৰিবলৈ 4জন সদস্যৰ শাসন পৰিষদ এখন গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, ৰেগুলেটিং এক্ট প্ৰণয়নৰ সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কোন আছিল? ৰেগুলেটিং এক্ট যেতিয়া প্ৰণয়ন কৰা হৈছিল সেই সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ লৰ্ড নৰ্থ। লৰ্ড নৰ্থ আছিল ৰেগুলেটিং এক্ট প্ৰণয়নৰ সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যন, কলিকতাত উচ্চতম ন্যায়ালয় কিমান চনত স্থাপন কৰা হৈছিল? কলিকতাত সুপ্ৰিম কোৰ্ট কেতিয়া স্থাপন কৰা হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1774 চনত। 1774 খ্ৰীষ্টাব্দত কলিকতাত সুপ্ৰিম কোৰ্ট নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, পিতৰ ভাৰত শাসন আইন কিমান চনত প্ৰণয়ন কৰা হৈছিল? পিতৰ ভাৰত শাসন আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1784 চনত। 1784 চনত পিতৰ ভাৰত শাসন আইন প্ৰণয়ন কৰা হৈছিল। নেক্সট কুৱেশ্যন, পিতৰ ভাৰত শাসন আইন কোন ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ নাম অনুসৰি জনাজাত? কোনজন ব্ৰিটিছৰ প্ৰধানমন্ত্ৰীৰ নাম অনুসৰি পিতৰ ভাৰত শাসন আইন জনাজাত আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি উইলিয়াম পিট দ্য য়ংগাৰ। উইলিয়াম পিট দ্য য়ংগাৰ এই প্ৰধানমন্ত্ৰীগৰাকীৰ নাম অনুসৰি পিতৰ ভাৰত শাসন আইন জনাজাত আছিল। নেক্সট কুৱেশ্যন, পিতৰ ভাৰত শাসন আইনৰ দ্বাৰা কোনটো বোৰ্ড গঠন কৰা হৈছিল? পিতৰ ভাৰত শাসন আইনৰ দ্বাৰা কোনটো বোৰ্ড গঠন কৰা হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ব'ৰ্ড অফ কণ্ট্ৰল। পিতৰ ভাৰত শাসন আইনৰ দ্বাৰা ব'ৰ্ড অফ কণ্ট্ৰল এই বোৰ্ডটো গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, পিতৰ ভাৰত শাসন আইন অনুসৰি গঠন হোৱা ব'ৰ্ড অফ কণ্ট্ৰলত কিমানজন সদস্য আছিল? ব'ৰ্ড অফ কণ্ট্ৰলত কিমানজন সদস্য আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 6জন। ব'ৰ্ড অফ কণ্ট্ৰলত 6জন সদস্য আছিল। নেক্সট কুৱেশ্যন, ফৰ্ট উইলিয়াম কলেজ কোনে স্থাপন কৰিছিল? ফৰ্ট উইলিয়াম কলেজ কোনে স্থাপন কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি লৰ্ড কৰ্ণৱালিছ। লৰ্ড কৰ্ণৱালিছে ইংলেণ্ডৰ পৰা অহা কম বয়সীয়া বিষয়াক প্ৰশিক্ষণ দিবলৈ ফৰ্ট উইলিয়াম কলেজ 1800 চনত স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন, লৰ্ড কৰ্ণৱালিছে কিমান চনত ফৰ্ট উইলিয়াম কলেজ স্থাপন কৰিছিল? লৰ্ড কৰ্ণৱালিছে ফৰ্ট উইলিয়াম কলেজ কেতিয়া স্থাপন কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1800 চনত। 1800 চনত লৰ্ড কৰ্ণৱালিছে ফৰ্ট উইলিয়াম কলেজ স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন, কিমান চনত কলিকতা, চেন্নাই আৰু মুম্বাইত 3খন উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল? কলিকতা, চেন্নাই আৰু মুম্বাইত 3খন হাইকোৰ্ট কেতিয়া স্থাপন কৰা হৈছিল বুলি সুধিছে। ইয়াৰে ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1865। 1865 চনত কলিকতা, মুম্বাই আৰু চেন্নাইত
তিনিখন হাইকোৰ্ট নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, কোনজন গভৰ্ণৰে কলিকতা, চেন্নাই, মুম্বাইত উচ্চ ন্যায়ালয় স্থাপন কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, লৰ্ড বেণ্টিং। লৰ্ড বেণ্টিঙে 1865 চনত কলিকতা, চেন্নাই, মুম্বাইত এই তিনিখন ঠাইত হাইকোৰ্ট স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন, কোনজন গভৰ্ণৰে প্ৰথমবাৰৰ বাবে চৰকাৰী উচ্চ পদবীত ভাৰতীয় লোকক নিযুক্তি দিছিল? চৰকাৰী উচ্চ পদবীত ভাৰতীয় লোকক প্ৰথমবাৰৰ বাবে কোনজন গভৰ্ণৰে নিযুক্তি দিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, লৰ্ড বেণ্টিং। লৰ্ড বেণ্টিঙে প্ৰথমবাৰৰ বাবে চৰকাৰী উচ্চ পদবীত ভাৰতীয় লোকক নিযুক্তি দিছিল। নেক্সট কুৱেশ্যন, আদালতত পাৰ্চী ভাষাৰ পৰিৱৰ্তে মাতৃভাষাৰ প্ৰচলন কোনজন গভৰ্ণৰে কৰিছিল? কোৰ্টসমূহত মাতৃভাষাৰ প্ৰচলন কোনজন গভৰ্ণৰে কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, লৰ্ড উইলিয়াম বেণ্টিং। লৰ্ড বেণ্টিঙে আদালতত মাতৃভাষাৰ প্ৰচলন কৰিছিল। নেক্সট কুৱেশ্যন, ইংলেণ্ডত শিল্প বিপ্লৱ কেতিয়া সূত্ৰপাত হৈছিল? ইংলেণ্ডত শিল্প বিপ্লৱৰ সূত্ৰপাত কেতিয়া হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 1760 চনত। 1760 চনত ইংলেণ্ডত শিল্প বিপ্লৱৰ সূত্ৰপাত হৈছিল। নেক্সট কুৱেশ্যন, ৰেগুলেটিং এক্টৰ ম্যাদ কিমান চনত শেষ হৈছিল? ৰেগুলেটিং এক্টৰ ম্যাদ কিমান চনত সমাপ্ত হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 1793 খ্ৰীষ্টাব্দত। 1793 চনত ৰেগুলেটিং এক্টৰ ম্যাদ শেষ হৈছিল। এই এক্ট 1773 চনত প্ৰচলন হৈছিল। নেক্সট কুৱেশ্যন, বিধৱা বিবাহ আইন কোনজন গভৰ্ণৰে ভাৰতত প্ৰচলন কৰে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, লৰ্ড উইলিয়াম বেণ্টিং। লৰ্ড উইলিয়াম বেণ্টিঙে ভাৰতত বিধৱা বিবাহ আইন প্ৰণয়ন কৰিছিল। নেক্সট কুৱেশ্যন, ভাৰতত কন্যা শিশু বধ প্ৰথা কোনে বন্ধ কৰিছিল? কন্যা শিশু বধ প্ৰথা কোনজন গভৰ্ণৰে বন্ধ কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, লৰ্ড উইলিয়াম বেণ্টিং। ব্ৰিটিছ গভৰ্ণৰ লৰ্ড উইলিয়াম বেণ্টিঙে ভাৰতত কন্যা শিশু বধ প্ৰথা বন্ধ কৰিছিল। ইয়াৰ উপৰিও লৰ্ড উইলিয়াম বেণ্টিঙে ভাৰতত সতীদাহ প্ৰথা বন্ধ কৰিছিল, নৰবলি প্ৰথা, দাস প্ৰথা এই প্ৰথাসমূহৰ বিৰোধিতাও কৰিছিল। এইখিনি আছিল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া কুৱেশ্যন এণ্ড এনচাৰ। কুৱেশ্যনখনিত যদি কিবা ভুল হয় সেইবোৰতো আপোনালোকে কমেণ্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। ইয়াৰ পিছত আজিৰ আমাৰ কুৱেশ্যনটো হ'ব, কোনে ভাৰতৰ ৰজাসকলৰ লগত বশ্যতামূলক মিত্ৰতা নীতি গ্ৰহণ কৰিছিল? ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাব, আৰু নহ'লে ইয়াৰ এনচাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈ ইয়াৰ এনচাৰটো আপোনালোকে জানি ল'ব পাৰিব। ভিডিঅ'টো যদি এতিয়ালৈকে চাই আছে তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।